তাৰ বিষয়ে মই একো কোৱা নাই তেতিয়ালৈকে। সিদিনা ষ্টেজত ক'লোঁ অলপ, আৰু মোৰ কালি মানে এটা পোষ্ট পাব, তাত গম পাব কি মই কি ক'ম। কিন্তু মোৰ মতে এইটো কাৰ্যকৰী নহ'ব, লাভ নাই। এইটো এটা অদৰকাৰী কাম এটা কৰিছে মোৰ মতে। এনেই হুলস্থুলতা ক্ৰিয়েট কৰিছে মানুহৰ মাজত। আগৰবাৰ দেখিছে কেনেকুৱা আন্দোলন হৈছিলে, এইবাৰো সকলোৱে কাৰ্যসূচী লৈছে বেলেগ বেলেগ। আমাৰ প্ৰটেষ্টটো তেতিয়াও আছিলে, এতিয়াও আছে, আমাৰ থাকিব প্ৰটেষ্ট। মই সদায় একে কথা কওঁ, দুবাৰ নকওঁ। আমাৰ এতিয়া প্ৰতিবাদ কৰা আজিকালি বেলেগ বেলেগ মানে পদ্ধতি আছে, আমি সেইমতে যাম। ছ'চিয়েল মিডিয়া আছে, নিজৰ কমেণ্টছ আছে, চ' আমি সেইদৰে প্ৰতিবাদ কৰি যাম। ৰাজপথৰ আন্দোলন ওলাই আহিব নেকি? ৰাজপথৰটো এতিয়া অকণমান ৰিস্কি হৈ আছে, কাৰণ যোৱাবাৰ আমি পাঁচটা সেইটোত ইমান গুৰুত্ব দিয়া নাই এইবাৰ। ব্যক্তিগতভাৱে মই সেইদিনা ষ্টেজতে মাত দিছিলোঁ, চবকে গালি পাৰিছোঁ। মই মাত নিদিলে কোনে মাত দিব? অকল ময়ে মাত দিম ইয়াত বেছিকৈ। তাৰ বিষয়ে মই একো কোৱা নাই তেতিয়ালৈকে। সিদিনা ষ্টেজত ক'লোঁ অলপ, আৰু মোৰ কালি মানে এটা পোষ্ট পাব, তাত গম পাব কি মই কি ক'ম। কিন্তু মোৰ মতে এইটো কাৰ্যকৰী নহ'ব, লাভ নাই। এইটো এটা অদৰকাৰী কাম এটা কৰিছে মোৰ মতে। এনেই হুলস্থুলতা ক্ৰিয়েট কৰিছে মানুহৰ মাজত। আগৰবাৰ দেখিছে কেনেকুৱা আন্দোলন হৈছিলে, এইবাৰো সকলোৱে কাৰ্যসূচী লৈছে বেলেগ বেলেগ। আমাৰ প্ৰটেষ্টটো তেতিয়াও আছিলে, এতিয়াও আছে, আমাৰ থাকিব প্ৰটেষ্ট। মই সদায় একে কথা কওঁ, দুবাৰ নকওঁ। আমাৰ এতিয়া প্ৰতিবাদ কৰা আজিকালি বেলেগ বেলেগ মানে পদ্ধতি আছে, আমি সেইমতে যাম। ছ'চিয়েল মিডিয়া আছে, নিজৰ কমেণ্টছ আছে, চ' আমি সেইদৰে প্ৰতিবাদ কৰি যাম। ৰাজপথৰ আন্দোলন ওলাই আহিব নেকি? ৰাজপথৰটো এতিয়া অকণমান ৰিস্কি হৈ আছে, কাৰণ যোৱাবাৰ আমি পাঁচটা সেইটোত ইমান গুৰুত্ব দিয়া নাই এইবাৰ। ব্যক্তিগতভাৱে মই সেইদিনা ষ্টেজতে মাত দিছিলোঁ, চবকে গালি পাৰিছোঁ। মই মাত নিদিলে কোনে মাত দিব? অকল ময়ে মাত দিম ইয়াত বেছিকৈ।